মই একচুৱেলি কমেডি কৰিবলৈ থিয়েটাৰলৈ আহিছিলোঁ। মই কমেডি কৰোঁ, ভাল লাগে কমেডি কৰি। মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ মানুহক। আমি কোনো বিতৰ্কৰ কাৰণে কৰাই নাই। আপুনি মানুহৰ মাজেৰে মানে চাহৰ দোকান এখন লৈ অকণমান বিতৰ্ক হৈছিল আৰম্ভণিতে। দুটা অপশ্যন হয়, ইটো নহ'লে সিটো। জীৱনৰ পৰীক্ষাত এই দুটা অপশ্যনৰ সন্মুখীন আমি বহুতবাৰ হ'ব লাগিব মনোজ। হয় ইটো নহ'লে সিটো। সেই সময়ত সঠিক সিদ্ধান্ত লোৱাটো বৰ কষ্টকৰ হৈ পৰে জানা। গতিকে আমি গুৰুত্ব দিয়া, মানুহে গুৰুত্ব দিছে। মই গেলাৰীলৈ কেতিয়াও নাযাওঁ। এগৰাকী নষ্ট পুৰুষ আৰু সেই নষ্ট পুৰুষজনে এইবাৰ মৃত্যুৰ আবেদন কৰিছে আৰু মৃত্যুৰ আবেদন কৰাৰ পিছত তেওঁৰ চকুলোৰে একাপ চাহ এইবাৰ ৰাইজক খুৱাইছে। থিয়েটাৰ সূৰ্যৰ 3খন নাটক আৰু 3খন নাটকৰ মুখ্য অভিনেতা মৃদুল ভূঞা আমাৰ সৈতে ইতিমধ্যে উপস্থিত আছে। আজি বকুৰহেটৰ আপোনালোকৰ দ্বিতীয় নিশাৰ অৰ্থাৎ বিদায় নিশা। কেনেকুৱা সমাগম হৈছে ইয়াত? সমাগমটো আপোনালোকে দেখিছে, বহুত বেছি হৈছে। আমি আশা কৰাতকৈ বেছি হৈছে। আমি প্ৰথমতে ভাবিছিলোঁ নাটকখনে এটা মানুহৰ মনত অসমত তোলপাৰ লগাব। কিন্তু আপোনালোকে জানে এই গানটোত এটা গান সন্নিৱিষ্ট হৈ আছে ইয়াত। টিকটক যিটো গীত সৰ্বভাৰতীয় পৰ্যায়ত নাম্বাৰ 1 হৈছিলে। প্ৰায় শ মিলিয়ন মানুহে গানটো উপভোগ কৰিছিল, শুনিছিল। প্ৰতি এটা প্লেটফৰ্মত বহুত মিলিয়ন হৈ গৈছিলে। এইটো আমাৰ কাৰণে ডাঙৰ কথা। আমি তেতিয়া ভাবিছিলোঁ মানুহৰ এই আগ্ৰহ দেখি যে নাটকখন মানুহে চাব, আৰু নাটকখন চাই খুব ভাল পাইছে। বিধি বান্ধৱা এটা অৱস্থা হৈছে, মানুহৰ সমাগম হৈছে, বহুত ভাল লাগিছে। আমি নাটক কৰোঁ মানুহৰ কাৰণে, যে মানুহ আহিছে তাতকৈ আৰু আমাক কি লাগে। আজি আপোনালোকে দেখিছে বিধি বান্ধৱা এটা অৱস্থা হৈছে। ছেকেণ্ড শ্ব' মানুহ ৰৈ আছে ইমান গৰমত। ফাৰ্ষ্ট শ্ব' একদম জাগা নাইকিয়া, দলটো হেণ্ডেলটো মানুহ। এইখিনি আমাৰ কাৰণে ভগৱান। গতিকে ভগৱানসকলক সেৱাৰে জনাওঁ যে আমি সদায় এনেকুৱা বিশুদ্ধ নাটকেই কৰি যাম। থিয়েটাৰ সূৰ্য এনেকুৱা নাটকেই কৰি আহিছে। মোৰো ভৱিষ্যতে বিশুদ্ধ নাটক কৰাৰ হেঁপাহেই মই পঢ়ি পেলাই জীয়াই থাকিম। গতিকে আপোনালোকৰ মৰম মই সদায় বিচাৰিম। মানে নষ্ট পুৰুষ আৰু মৃত্যুৰ আবেদন, কালি মৃত্যুৰ আবেদনখন দৰ্শকে চালে। 3খন ভিন্ন ধৰ্মী নাটক। 3খনত আপুনি মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু নষ্ট পুৰুষ নাটকখনে ইতিমধ্যে ৰাইজৰ মাজত সমাদৰ লাভ কৰিছে, বা মৃত্যুৰ আবেদন নাটকখনৰ ৰাইজৰ মাজত সমাদৰ লাভ কৰিছে। আপোনালোকে বেছিকৈ গুৰুত্ব দিছে যে এইবাৰ মোৰ চকুলোৰে একাপ চাহ। এইটো মানে গুৰুত্ব দিয়া নাই, বেছিকৈ আমি গুৰুত্ব দিয়া, মানুহে গুৰুত্ব দিছে, দৰ্শকে গুৰুত্ব দিছে। দৰ্শকে গুৰুত্ব দিছে আৰু গুৰুত্ব দিয়াৰ পিছত আমি প্ৰতিখনকে দিওঁ। এতিয়া কালি এখন নাটক কৰিছোঁ, কালি ফুল হৈছে, কিন্তু কালিতো এনেকুৱা মানুহ হোৱা নাই। কালিতো আমি কোৱা নাই আজি গুৰুত্ব নিদিব। আজি দলদোপ ভাঙি আহিছে। তাৰমানে মানুহে আশা কৰিছে, লক্ষ্য কৰিছে এখন নাটক চাম, কিন্তু নাটকখিনি খুব ভাল। আমাৰ এই নষ্ট পুৰুষ প্ৰশান্ত মানে বহুত ধুনীয়া নাটক, বহুত ধুনীয়া নাটক। গতিকে 3খন নাটকেই আছে, কিন্তু মানুহে কি হয় নাটকবিলাকৰ মাজত চব নাটকেই আপোনালোকে জানে। আজি নষ্ট পুৰুষ সকলোৱে জানে এখন ধুনীয়া নাটক, এইখনো ভাল নাটক। তাৰ পাছতো এইখন নাটক চাবলৈ হিলদল ভাঙি আহিছে। এনেকুৱা হয়, মানুহে কেতিয়াবা চিলেক্ট কৰে, কিন্তু সেইবুলি এনেকুৱা নহয় যে আমাৰ নাটকবিলাক বেয়া। প্ৰতিখন নাটকেই বৰ ধুনীয়া। সকলোকে মই আবেদন কৰোঁ, বৰ ধুনীয়া ধুনীয়া নাটক আছে। নষ্ট পুৰুষ এখন সুন্দৰ নাটক প্ৰশান্তৰ, আপোনালোকে চাব। আৰু এখন নাটক আছে যিখন যোৱাকালি হৈ গ'ল, মৃত্যুৰ আবেদন, বৰ ধুনীয়া নাটক, সকলোৱে চাব। ৰাইজৰ দুটা কথা মই আপোনাক সুধি আমি অনুষ্ঠানটো সামৰিম আৰু দ্বিতীয় দৰ্শন আৰম্ভ হ'ব। মৃত্যুৰ আবেদন, নষ্ট পুৰুষ বা মোৰ চকুলোৰে একাপ চাহ। আপুনি মানুহৰ মাজেৰে মানে চাহৰ দোকান এখন লৈ অকণমান বিতৰ্ক হৈছিল আৰম্ভণিতে। আপুনি ক্লিয়াৰিফিকেশ্যন দিছিলে হোৱাটছআপত বা ফেচবুকত, কি ক'ব বিচাৰে? তাৰমানে কি, আমি আচলতে মই আগতেও কওঁ, মই গেলাৰীলৈ কেতিয়াও নাযাওঁ। মই গেলাৰীৰ লগত লিংক থকা একো কামেই নকৰোঁ। কিন্তু মই আগতেই কৈছোঁ, প্ৰথমতে মই দৰ্শকক এটা পাৰ্মিশ্যন লৈছোঁ, এটা কৈ লৈছোঁ যে এই যিখন সাধাৰণ মানুহ এজন, এখন চাহ দোকানী জীৱন এটা, তেওঁ মানুহৰ মাজে মাজে বহি থকা, থিয় হৈ থকা মানুহৰ মাজে মাজে চাহ বেছি ভায়েকক পোহৰৰ সপোন দেখিছিলে। আৰু সেইকাৰণে সেই সৰ্বসাধাৰণ মানুহৰ মাজত আমি অকণমান জাগা আমি ফুটপাথ হিচাপে বিচাৰিছিলোঁ। আমি দৰ্শকক মই কৈ লৈছোঁ যে ফুটপাথ হিচাপেহে আমি অকণমান জাগা লৈছোঁ। তাত কোনো গেলাৰীৰ কোনো কথা নাই, তাত একোৱেই নাই। আমি তাকো মাটিয়ে দি মই এখন ঠেলা চলাই তাত বহি থকা সৰ্বসাধাৰণ মানুহখিনিক মই চাহ বিলাই পেলাই। ৰাইজে কিন্তু খুব এনজয় কৰিছে, সেই চিন কৰিছে, খুব ভাল হৈছে। আৰু ৰাইজে প্ৰথমতে ভাবিছিলে মই গেলাৰীৰ পৰা আহিছোঁ, কিন্তু মানুহে গম পাইছে একচুৱেলি গেলাৰীৰ লগত কোনো সম্পৰ্কই নাই। আৰু আমি অকণমান সময় কাৰণে নাটকৰ খাতিৰত ফুটপাথটো ইউজ কৰিছোঁ, ফুটপাথ হিচাপে কৰিছোঁ। আৰু আপোনালোকে চোৱা মানুহে গম পাব যে সেই চিনটো আচলতে কিমান মহত্বপূৰ্ণ এখন নাটকৰ কাৰণে, তেতিয়া গম পাব। কিন্তু আকৌ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ মানুহক। আমি কোনো বিতৰ্কৰ কাৰণে কৰাই নাই। আপোনালোকে চালে গম পাব, যিসকলে চাইছে। একদম সাধাৰণ মানুহ এজনে দৰ্শকৰ মাজেদি আমি ফুটপাথ এটা তৈয়াৰ কৰি লৈছোঁ অকণমান সময়ৰ কাৰণে, মাত্ৰ অকণমান সময়ৰ কাৰণে। আমি কোনো মানুহকো ডিষ্টাৰ্ব কৰা নাই। মানুহখিনি উত্তেজিত হৈছে, আমাক চাব, মানুহে খুব এনজয় কৰিছে। ধন্যবাদ জনাইছোঁ আপোনাক, আৰু পৰৱৰ্তী নাট্যযাত্ৰা খুব ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু আপুনি এগৰাকী ট্ৰেজেডি কিং বুলি অসমত জানে, কিন্তু আপুনি কমেডি মানে যিটো অভিনয় কৰে সকলোৱে মানে ভাল পায়। মই একচুৱেলি কমেডি কৰিবলৈ থিয়েটাৰলৈ আহিছিলোঁ। মই
কমেডিও কৰোঁ, ভাল লাগে কমেডি কৰি। তে যদি কমেডি চববিলাক মিলিয়ে নাটক, গতিকে মই চবখিনি কৰাৰ চেষ্টা কৰোঁ। মানুহে মোৰ কমেডিও ভাল পায়, ভাল লাগে, সেয়াই আৰু। ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী নাট্যযাত্ৰা আপোনাৰ শুভ হওক তাৰে কামনা কৰিছোঁ। এতিয়া বকুৰি খেতিৰ দ্বিতীয় দৰ্শনী আৰম্ভ হ'বলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত। আমি ইতিমধ্যে মৃদুল ভূঞাৰ সৈতে কথা পাতিলোঁ আৰু আমাৰ সৈতে উপস্থিত আছে থিয়েটাৰ সূৰ্যৰ এবাৰ এগৰাকী বলিষ্ঠ অভিনেত্ৰী, মানে থিয়েটাৰ সূৰ্যৰ অসমৰ আপুনি বলিষ্ঠ অভিনেত্ৰী। কেইবাবছৰ ভ্ৰাম্যমান নাট্য দলত আপুনি আছে আৰু দৰ্শক আপোনাৰ সুকীয়া দৰ্শক আছে। 3খন নাটক, মৃত্যুৰ আবেদন, নষ্ট পুৰুষ আৰু মোৰ চকুলোৰে একাপ চাহ। ৰাইজে কি বিচাৰি পাব? 3খন নাটকৰ মাজত 3টা বেলেগ সমল বিচাৰি পাব। 3খন নাটকৰে কাহিনী বেলেগ, পটভূমি বেলেগ আৰু জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে সকলোৱে একেলগে বহি চাব পৰা হয় 3খন নাটক। 3খন নাটকৰ ভিতৰত সকলোতকৈ ভাল লগা এবাৰ সংলাপ কোনটো আপোনাৰ? মোৰ চকুলোৰে একাপ চাহ নাটকখনৰ প্ৰতিটো সংলাপেই মোৰ নিজৰ ভাল লাগে। আৰু কিয় ভাল লাগে মানে সচৰাচৰ কি হয়, মোক নাট্যকাৰে খুব বল্ড কেৰেক্টাৰ কিছুমান দিয়ে আৰু এইবাৰ মই এই কৰুণ দিশটোত মনোনিৱেশ কৰিবলৈ মানে মই পাইছোঁ আৰু সেইটো মোৰ কাৰণে সৌভাগ্যৰ কথা। দুগৰাকীয়ে কৰুণ, মানে মৃদুলদেও কৰুণত বেছি চাইছে বা চাই গম পাব যে মানে ইম'শ্যন বহুত সোমাই আছে আৰু নাটকখনত ইম'শ্যনটো ইমান ধুনীয়াকৈ আছে, মানে মানুহে হাঁহি হাঁহি কান্দিবলৈ পায়। প্ৰথম পৰ্যায়ত আমি ইমানেই ধেমালিকৈ গোটেই বস্তুটো আৰম্ভ কৰোঁ, শেষলৈ যে ইমান বেছি কৰুণ এটা কথা হ'ব কোনেও মানে ভাবিব নোৱাৰে। কালি নাটকখনতো আপুনি এটা চেলেঞ্জিং কেৰেক্টাৰ কৰিছে, মানুহে পটককৈ কথাখিনি গম নাপায়, পিছত হয়তো ৰাইজে খুব বুজি পাইছে। কথাবিলাক ওলাই ভাল লাগে, তেনেকুৱা ব্যতিক্ৰমী চৰিত্ৰ কৰিবলৈ পালে ভাল লাগে আৰু নাট্যকাৰে তেনেকুৱা এটা চৰিত্ৰ যেতিয়া দিয়ে হাতত কৰিবলৈ, তেতিয়া দায়িত্বও যথেষ্ট থাকে। সেইখিনি কিমান পূৰণ কৰিব পাৰিছোঁ নাজানো, কিন্তু বিশেষকৈ আমাৰ এই প্ৰজেক্ট ড্ৰামাখনৰ কথাই কওঁ, মোৰ চকুলোৰে একাপ চাহখনক লৈ দৰ্শকৰ যি মৰম আৰু সঁহাৰি দেখিছোঁ, সেয়া দেখি অভিভূত হৈছোঁ। আমি প্ৰত্যেকটো ঠাইতে 2টাকৈ দৰ্শনী কৰিছোঁ। প্ৰথম দৰ্শনী টিকেট সদায় ৰাতিপুৱা 9টা 9:30 বজাত সদায় প্ৰতিটো স্থানতে শেষ হৈ যায়। তো ইয়াৰ পৰা অনুমান কৰিব পাৰি যে গীতটোৰ সমান্তৰালভাৱে নাটকখনে কিন্তু মানে এটা মানুহৰ মাজত মানে এটা মৰম চেনেহ বুটলিব পৰাকৈ এটা পৰিৱেশ সৃষ্টি কৰিছে। আমি এটা সংলাপ এটা শুনিম আৰু গীতটো তুমি সকলোৱে জানে, টিকটক এইটো সৰ্বভাৰতীয় পৰ্যায়ত জনপ্ৰিয়তা অৰ্জন কৰিছে। এইটো সংলাপ আমাৰ দৰ্শকসকলৰ বাবে 2টা অপশ্যন হয়, ইটো নহ'লে সিটো। জীৱনৰ পৰীক্ষাত এই 2টা অপশ্যনৰ সন্মুখীন আমি বহুতবাৰ হ'ব লাগিব মনোজ, হয় ইটো নহ'লে সিটো। সেই সময়ত সঠিক সিদ্ধান্ত লোৱাটো বৰ কষ্টকৰ হৈ পৰে জানা। আৰু এনেকুৱা সংলাপৰ মাজেৰে থিয়েটাৰ সূৰ্যৰ 3খন নাটকে এইবাৰ ৰাইজৰ মাজলৈ গৈছে আৰু ৰাইজে আৰম্ভণিতে 3খন নাটক আঁকোৱালি লৈছে। আপোনাক ধন্যবাদ জনাইছোঁ। থিয়েটাৰ কৰি ভাত খাবলৈ জন্মগ্ৰহণ কৰা এজন অভিনেতা, যাৰ নিচা পেচা সপোন থিয়েটাৰ। কেইবাবছৰ ভ্ৰাম্যমান নাট্য দলত তেখেতে থাকে আৰু তেখেতৰ বলিষ্ঠ অভিনয়ৰ কথা অসমৰ ৰাইজে জানে। নিৰঞ্জন দাস, আপোনাৰ সৈতে কথা পাতিম। 3খন নাটক মই কথা পাতিলোঁ মৃদুল ভূঞা, সুকন্যা ৰাজগুৰুৰ সৈতে। কি ক'ব বিচাৰিব? খুব সুন্দৰ গমেইটো পাইছে আৰু তোমালোকে নিজে দেখিছাও। এইবাৰ বিশেষকৈ 3খন নাটকে আমাৰ মানে সীমাৰ পৰিধি ভাঙিছে বুলি ক'ব লাগিব। বিশেষকৈ মোৰ চকুলোৰে একাপ চাহ, বাকী 2খন নাটকৰ দৰ্শকে আদৰি লৈছে, নষ্ট পুৰুষ আৰু মৃত্যুৰ আবেদন। খুব ভাল পাইছে দৰ্শকে। কৰি অহা পেনেলবিলাকত আমি খুব সহায় পাইছোঁ আৰু অনাগত দিনতো মানে যিবিলাক কমিটিৰ লগত আমাৰ টাৰ্মছ থাকে গম পাইছোঁ যে অলৰেডি তেওঁলোকৰ প্ৰথম দৰ্শনীৰ টিকট শেষেই হৈছে বুলি শুনিছোঁ আৰু তাৰমানে ভাল লাগিছে। আৰু আমি নাটক দেখিছোঁ, কালো নাটক দেখিছোঁ যে সমপৰ্যায়ৰ মানে অভিনয় সকলোকে দিছে, সংলাপ সকলোকে দিছে, যে এজনৰ ওপৰত মানে দায়িত্ব এৰা নাই। সেইটো হয়, সেইটোৱে আচলতে এজন নাট্যকাৰ, এজন পৰিচালক আৰু এজন অভিনেতাৰ মানে মানদণ্ড। এখন নাটকক আগুৱাই নিবলৈ হ'লে গোটেই টিমটো এখন মানে লাগিবই, টিম ৱৰ্কটো লাগিবই। এজনৰ ওপৰত ডিপেণ্ড কৰিলে একচুৱেলি মানে আজিকালি দৰ্শকো অলপ সজাগ হৈছেতো, গতিকে দৰ্শককো নিৰ্ভৰ কৰিব লাগিব আৰু গোটেই বস্তুটো নাট্যকাৰ বা পৰিচালকে জানি আমাৰ গোটেই টিম ৱৰ্কটোক তেখেতে মানে টিমটোত গুৰুত্ব দিছে আৰু সেইকাৰণে সকলোৱে প্ৰাণ ধৰি কাম কৰিবলৈ সুবিধা পাইছে আৰু সেইকাৰণে আমাৰ ৰিজাল্টটো খুব ভাল হৈছে। নাটক নিৰঞ্জন দাসক ধন্যবাদ জনাইছোঁ আৰু থিয়েটাৰ সূৰ্যৰে জয়যাত্ৰা অব্যাহত আমি কিছু দৃশ্যাংশ এই মুহূৰ্তত আগবঢ়াইছোঁ। তুমি অফিচাৰ হৈ আহিলে লগতে একো দেখুৱাই গ'ল চালা মই কিমান ডাঙৰ হিৰ'ইন বনাই আনিলো। আৰু মই গোটেই সমাজখনক চিঞৰি কওঁ যে মোৰ জীৱনৰ আচল হিৰোজন মোৰ এই মানুহজন। হিৰ'টো হয় নহ'লে ইমান ডাঙৰ হিৰ'ইন বিয়া পাব কাৰণে বিয়া মই 5,000 টকা এটা টেমাতে ভৰাই থৈ দিছোঁ। খুচুৰা পইচা 5,000 আছে বুলি লৈ যাবা। চব একদম নহয় মানে হেৰি কোচিং চেণ্টাৰ
মহিলাৰ কোনো দৰকাৰ নাই ওলাই যোৱা ইয়াৰ পৰা পাগল হৈছো ভাল হৈছো বাঙালী কৰি তোমাৰ ভাল পাওঁ বুলি কিছুমান বিচাকে কৈছো এক্টিং কৰিছো এনে এক্টিং কৰি বিয়া কৰাইছো মানুহে তোমালোকে বহুত কাম কৰি আছে ঘৰ টকা পইচা গাড়ী ঘোঁৰা তোমাৰ দেউতাৰে এজনী ছোৱালী চববিলাক প্ৰতি এখন গৈ জীয়েকে আহি মোৰ মূৰত লাখ লাখ টকা জাপি বুলি ভাবিছা টকা অপৰাধ বুলি ভাবিছা তোমাৰ কাৰণে চিনা হাৰাম হৈ গৈছে চিনা হাৰাম হৈ গৈছে ইমান মূৰ্খ নহয় চোৱা তোমাৰ খবৰবিলাক দেউতাৰ ওপৰত জাপি ৰাখা নোৱা নাহিবা নাহিবা মতে কৰে মনা কৰি চোৱা মই টিচু পেপাৰ নহয় মনোজ কাকতি যে তুমি এনেকৈ হাত মুচিবা আৰু এদিন দলিয়াই দিবা ইমান অপেক্ষা কৰা ডিভোৰ্চ পেপাৰত চাইন মাৰি পঠিয়াই পানী নতুন দৰকাৰ নাই বহুত ধন্যবাদ যোৱা সপোনবিলাক বাপেৰ মূৰত জাপি দিয়াগৈ যোৱা এবাৰ চকু পানী পেলাই অকণ অকণ নুনীয়া চাহ খাওঁ আৰু সকলোকে কওঁ মোৰ চকুৰে একাপ চাহ কিন্তু যাবি কলৈ কৈ পৰি নেকি ভাগৰ লাগিছিল